মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক লৈ কৰা বিতৰ্কৰ নতুন মোৰ নগাঁৱৰ দেৱানী ন্যায়াধীশে দিলে গুৰুত্বপূৰ্ণ ৰায়দান আৰু এই জন্মস্থানক লৈ চলা সকলো গোচৰ খাৰিজ কৰে আদালতে বত্ৰদোবা থান পৰিচালনা সমিতিয়ে তৰিছিল এই গোচৰ দাখিল কৰিছিল হাসিপাতৰ পুথি আৰু অন্যান্য প্ৰমাণ আৰু এই প্ৰমাণসমূহ সাক্ষ্য নৎসাত কৰিছে নগাঁও আদালতে সেই উচ্চ ন্যায়ালয়ৰ কাষ চাবিব বত্ৰদোবা থান পৰিচালনা সমিতিয়ে শংকৰদেৱৰ জন্মস্থানক লৈ যি বিতৰ্ক সেই বিতৰ্কৰ পাছতে নগাঁৱৰ দেৱানী আদালতে নতুন গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে যেহেতু নগাঁৱৰ কনিষ্ঠ বিভাগৰ 2 নং দেৱানী ন্যায়াধীশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক লৈ চলা সকলো গোচৰ খাৰিজ কৰিছে আৰু 2008 চনৰ পৰা নগাঁৱৰ আদালতত বত্ৰদোবা থান পৰিচালনা সমিতিয়ে এই গোচৰটো চলাই আহিছিল বত্ৰদোবা থান পৰিচালনা সমিতিৰ ফালৰ পৰা আদালতত দাখিল কৰা হৈছিল বহু ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজ হাতেৰে লিখা হাসিপাতৰ পুথিও প্ৰমাণ হিচাপে জমা দিয়া হৈছিল আদালতত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বত্ৰদোবাৰ এই যি স্থানতে জন্মগ্ৰহণ হোৱাৰ তথ্য দাখিল কৰি কেইবাগৰাকীও বুৰঞ্জীবিদে সাক্ষী প্ৰমাণো দিছিল আদালতত আৰু এই সমূহ সাক্ষ্য প্ৰমাণ নৎসাত কৰিছে নগাঁও আদালতে আৰু ইয়াৰ লগে লগে পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান শংকৰদেৱৰ জন্মস্থান লৈ পেলাই এটা বিতৰ্ক চলি আছিল এই বিতৰ্ক আৰম্ভ হৈছিল 2008 চনত যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল তেতিয়া 1 কোটি টকা এটা পাটেকিবাৰী সত্ৰলৈ তেওঁ অনুদান হিচাপে আগবঢ়াইছিলে আৰু এই অনুদান হিচাপে আগবঢ়াওঁতে সেই টকাখিনি পাটেকিবাৰী সত্ৰলৈ শংকৰদেৱৰ জন্মস্থান বুলি দিছিল বুলি তেওঁলোকে এখন চিঠি দিছিলে আৰু সেইখন চিঠি পোৱাৰ পিছতে বৰদোৱাৰ সত্ৰৰ যিসকল মাননীয় সদস্য সেইখিনি সময়ত আছিলে প্ৰদীপ মহন্তকে ধৰি সকলোৱে আপত্তি কৰিলে আৰু কৰাৰ পিছত তেতিয়া আমি এই গোচৰটো 2008 চনত দাখিল কৰিলোঁ আৰু সেই গোচৰত প্ৰায় 11জন মান বৈষ্ণৱ পণ্ডিতে সাক্ষী দিছিলে তাৰপিছত নয়ন কলিতা ছাৰো অন্যতম যোৰহাটৰ পৰা এজন আহিছিলে শংকৰদেৱৰ সংঘৰ পদাধিকাৰী তেখেতেও সাক্ষী দিছিলে কিন্তু ইমানখিনি সাক্ষী পাতি দিয়াৰ পিছত আৰু আমাৰ যুক্তি তৰ্ক শুনাৰ পিছত আদালতে ৰায় দিলে যে শংকৰদেৱৰ জন্মস্থানৰ গোচৰটো মেইনটেইনেবল নহয় নচলে আৰু এই গোচৰত কোৰ্টে ৰায় দিব নোৱাৰে যেহেতু আমি কোনো ধৰণৰ তথ্য পাতি দিব নোৱাৰিলোঁ কিন্তু আমাৰ নিজৰ মতে দেখিছোঁ আৰু আদালতৰ যিটো ৰায় দিছে তাত দেখিছোঁ আমি পুথি পাজিৰ পৰা আৰম্ভ কৰি গুৰুজনাই নিজে কোৱা কিছুমান কথাও তাৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে সেইবিলাকো তাত আমি দেখুৱাইছিলোঁ দেখুৱাৰ স্বত্তেও প্ৰায় 3 ট্ৰাংমান কাগজ মুঠতে এই গোচৰত অনা হৈছিলে আৰু প্ৰায় 11জনতকৈ অধিক মানুহে সাক্ষ্য দিছিলে তাৰপিছতো এইটো আমাৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।